ছাত্ৰ ছাত্ৰীসকল, আমি আজি তোমালোকৰ পাঠ্যপুথিৰ অধ্যায় 11ৰ পৰিসীমা আৰু কালি পাঠটো আলোচনা কৰিম। আমি বিভিন্ন বহুভুজৰ পৰিসীমা আৰু কালিৰ বিষয়ে আলোচনা কৰিম। পৰিসীমা আৰু কালি নিৰ্ণয়ৰ সূত্ৰসমূহৰ বিষয়ে আৰু লগতে বহুভুজবোৰৰ বিষয়েও থুলমূলকৈ আলোচনা কৰিব লাগিব, কিয়নো বহুভুজবোৰ চিনি নাপালে তোমালোকে সেইটো উলিয়াব নোৱাৰিবা। আমি মূলত ত্ৰিভুজ, আয়ত, বৰ্গ, সামন্তৰিক, ৰম্বাছ, ট্ৰেপিজিয়াম এইবোৰৰ কালি আৰু পৰিসীমা কেনেকৈ নিৰ্ণয় কৰা যায় সেই বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি ত্ৰিভুজৰ কালি আৰু পৰিসীমা কেনেকৈ নিৰ্ণয় কৰা যায়, কালি নিৰ্ণয়ৰ সূত্ৰ, পৰিসীমা নিৰ্ণয়ৰ সূত্ৰনো কি হ'ব পাৰে সেই বিষয়ে আলোচনা কৰোঁ। ত্ৰিভুজ মানে তোমালোকে জানা যে তিনিটা ৰেখাখণ্ড মিলিত হৈ সৃষ্টি কৰা বন্ধ আকৃতিকে আমি ত্ৰিভুজ বুলি কওঁ। অৰ্থাৎ ত্ৰিভুজ একোটাৰ তিনিটা বাহু থাকিব, তিনিটা শীৰ্ষবিন্দু থাকিব, তিনিটা কোণ থাকিব। সেই তেনেকুৱা এটা ত্ৰিভুজৰ কালি কেনেকৈ নিৰ্ণয় কৰা যায়। এইটো এটা ত্ৰিভুজ, ত্ৰিভুজটোৰ তিনিটা বাহু আছে, তিনিটা শীৰ্ষবিন্দু, তিনিটা কোণ আছে। এই ত্ৰিভুজটোৰ কালি উলিয়াবলৈ এটা নিৰ্দিষ্ট সূত্ৰ আছে, আৰু এই সূত্ৰসমূহ তোমালোকৰ পাঠ্যপুথিত এইখিনি ধুনীয়াকৈ আলোচনা কৰা আছে। মই বুজাই দিয়াৰ পিছতো তোমালোকে সেই কিতাপত থকা কথাখিনি চাবা, তেতিয়া আৰু ভালকৈ বুজি পাবা। ইয়াত এতিয়া এনেকৈ ভিডিঅ'টোত বিস্তৃতভাৱে আলোচনা কৰাত অকণমান সময় লগা কাম। সিমানখিনি সময় যিহেতু এটা ভিডিঅ'ত কৰিব নোৱাৰি, গতিকে পিছলৈ তোমালোকে যদি কিবা নুবুজাকৈ থাকি যায় তেনেহ'লে ক্লাছত সেইখিনি আলোচনা কৰিম। হ'লেও এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে যদি কিতাপখনত থকা কথাখিনি পঢ়ি চোৱা, মই আশা ৰাখিছোঁ সুন্দৰকৈ বুজি পাবা। যি কি নহওক, এই ত্ৰিভুজৰ কালি উলিওৱাৰ সূত্ৰটো হৈছে এইটো: দুভাগৰ এক পূৰণ ভূমি পূৰণ উন্নতি। এতিয়া ত্ৰিভুজটোৰ ভূমি আৰু উন্নতি কি সেইটো আমি জানি ল'ব লাগিব। এইটো এটা ত্ৰিভুজ, ইয়াৰ যিকোনো এডাল বাহুকে আমি ভূমি বুলি ধৰিব পাৰোঁ। কিন্তু ভূমি বুলি ধৰিলে কি হ'ব, যিডাল বাহুক আমি ভূমি বুলি ধৰিম সেই বাহুডালৰ পৰা, সেই ভূমিৰ পৰা তাৰ বিপৰীত শীৰ্ষবিন্দুলৈ টনা লম্বডালেই হ'ব উন্নতি। অৰ্থাৎ এইডালক আমি ভূমি বুলি ধৰিছোঁ এই ত্ৰিভুজত, এই ভূমিডাল সাপেক্ষে ইয়াৰ উন্নতি বা উচ্চতা হ'ব এইডাল, এই ফুট দি আঁকিছোঁ যে এইডাল হ'ব তাৰ উন্নতি বা উচ্চতা। আৰু এইডালক যদি আমি ধৰোঁ তেতিয়াহ'লে এই বাহুডালৰ পৰা ইয়াৰ বিপৰীত বিন্দু, অৰ্থাৎ এই বিন্দুটোলৈ, বিপৰীত শীৰ্ষবিন্দুটোলৈ টনা লম্বডালেই হ'ব ত্ৰিভুজটোৰ উন্নতি বা উচ্চতা। ত্ৰিভুজটোৰ উন্নতি আৰু উচ্চতা কোনটো হ'ব সেইটো নিৰ্ভৰ কৰিব আমি কোনডাল বাহুক ভূমি বুলি ধৰোঁ সেইটোৰ ওপৰত। কিন্তু ত্ৰিভুজৰ কালি উলিওৱাৰ সূত্ৰটো হ'ল এইটো: ভূমি আৰু উন্নতিৰ পূৰণফলৰ আধা, অৰ্থাৎ দুভাগৰ এক পূৰণ ভূমি পূৰণ উন্নতি। এই সূত্ৰটো প্ৰয়োগ কৰি আমি ত্ৰিভুজৰ কালি উলিয়াব পাৰিম। আৰু ত্ৰিভুজৰ পৰিসীমা মানেতো জানাই। পৰিসীমা উলিয়াবলৈ আমি একো কৰিব নালাগে, বাহু তিনিটাৰ সমষ্টিটো উলিয়াই দিয়া হৈ গ'ল। গতিকে বাহু তিনিডালৰ মাপৰ সমষ্টি, ইয়াৰ তিনিওটা বাহুৰে মাপ যদি আমাৰ জনা থাকে তেনেহ'লে সেইকেইটা যোগ কৰি দিলে যি পাম সেইটোৱে হ'ব ত্ৰিভুজটোৰ পৰিসীমা। তাৰপিছত আহোঁ সামন্তৰিকলৈ। সামন্তৰিক কি সেই বিষয়ে কোৱাৰ প্ৰয়োজন নিশ্চয় নাই। সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান্তৰাল, ইমানখিনি কথা তোমালোকে নিশ্চয় জানা। এতিয়া সামন্তৰিকৰ কালি উলিয়াবলৈ আমি কি কৰিব লাগিব, ভূমি পূৰণ উন্নতি, ভূমি আৰু উন্নতিৰ পূৰণফলটো উলিয়াই আমি সামন্তৰিকৰ কালি পাম। এতিয়া সামন্তৰিকৰ ভূমি আৰু উন্নতি নিৰ্ণয়ৰ ক্ষেত্ৰত আমি একেকেইটা কথাই মানি চলিব লাগিব যে আমি সামন্তৰিকৰ যিডাল বাহুক ভূমি বুলি ধৰিম, এই সামন্তৰিকটোত এইডাল বাহুক আমি ভূমি বুলি ধৰিছোঁ। এইডাল বাহু ভূমি বুলি ধৰিলে ইয়াৰ বিপৰীত শীৰ্ষবিন্দু এইটো বা এইটো যিকোনো এটাক আমি ধৰিব পাৰোঁ। এই বিপৰীত শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ টনা লম্বডালে হ'ব ইয়াৰ উন্নতি বা উচ্চতা। এইডালক উন্নতি বুলি ধৰিলে, এইডালক ভূমি বুলি ধৰিলে আমি উন্নতি এইডাল ল'ম, বা এইফালেও এডাল আঁকিব পাৰোঁ, এতিয়া বাহিৰত পৰি যাব। কিন্তু এই বাহুডালক যদি আমি উন্নতি বুলি ধৰোঁ তেতিয়া ভূমি বুলি ধৰোঁ তেতিয়াহ'লে উন্নতিডাল বেলেগ হ'ব। এতিয়া তোমালোকে সামন্তৰিক একোটাৰ কোনডালক ভূমি বুলি ধৰা বা কোনডালক উন্নতি বুলি ধৰা সেইটো তোমালোকৰ নিজৰ কথা। যদি সেই বাহুবোৰৰ জোখ, এইবোৰ জোখবোৰ যদি দিয়া থাকে, যিটো বাহুক ভূমি বুলি ধৰিলে সুবিধা হয় সেইটোকে ধৰিবা, আৰু যিডালক উন্নতি বুলি ধৰিলে সুবিধা হয় তাকে উন্নতি বুলি ধৰিবা।
সেইটো একো ডাঙৰ কথা নহয় কিন্তু বুজি পাব লাগিব এইটো কথা যে এইডাল যদি ভূমি হয় তেনেহ'লে উন্নতি এইডাল হ'ব বা ইয়াৰ পৰা এডাল টানিব লাগিব এইডাল যদি ভূমি হয় তেনেহ'লে কিন্তু উন্নতি এইডাল নহ'ব তেতিয়াহ'লে বেলেগ এটা উন্নতি আমি উন্নতিৰ জোখটো বেলেগ হ'ব আৰু সামন্তৰিক পৰিসীমাটো হৈছে 2 পূৰণ দুটা সন্নিহিত বাহুৰ যোগফল দুটা সন্নিহিত বাহু মানে লাগি থকা বাহু এইডাল বাহুৰ লগত এইডাল বাহু লাগি আছে এই দুডাল বাহুৰ সমষ্টিটো এই দুডাল বাহুৰ মাপৰ সমষ্টিটোক 2 এ পূৰণ কৰিলে আমি সামুদ্ৰিকটোৰ পৰিসীমা পাম বা এই দুডাল বাহু নলৈ এই দুডাল বাহু ল'ব পাৰোঁ একেই পাম এই দুডাল বাহু ল'ব পাৰোঁ একেই পাম মুঠৰ ওপৰত সন্নিহিত বাহু দুডালৰ মাপৰ সমষ্টিটোক আমি 2 এ পূৰণ কৰি দিলে সামুদ্ৰিকৰ পৰিসীমা পাম তাৰপিছত ৰম্বাছ মানে কি জানা নিশ্চয় ৰম্বাছ এটা সামুদ্ৰিকেই হয় কিন্তু ৰম্বাছৰ আটাইকেইডাল বাহুৰ জোখ একেই সামুদ্ৰিক আৰু ৰম্বাছৰ মাজত পাৰ্থক্য সেইটোৱে সামুদ্ৰিকৰ বাহুবোৰ সমান নহয় চাৰিটা বাহু সমান নহয় কিন্তু ৰম্বাছৰ চাৰিটা বাহু সমান বাকী কথাখিনি একেই সামুদ্ৰিকৰ ক্ষেত্ৰত যি তে ৰম্বাছৰ কালিৰ সূত্ৰ দুটা আছে আমি দুই ধৰণে ৰম্বাছৰ কালি উলিয়াব পাৰোঁ এটা হ'ল ভূমি পূৰণ উচ্চতা ভূমি আৰু উচ্চতাটো আমি সামুদ্ৰিকত যেনেকৈ ধৰিছিলোঁ তেনেকৈ ধৰিম ভূমি আৰু উচ্চতা পূৰণ কৰিম সেইটো এটা সূত্ৰ নতুবা আৰু এটা সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ সেয়া হ'ল ৰম্বাছৰ কৰ্ণ দুডালৰ পূৰণফলটোক ৰম্বাছৰ কৰ্ণ হ'ল এই দুডাল শীৰ্ষবিন্দু বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডবোৰক আমি বহুভুজৰ কৰ্ণ বুলি কওঁ এই কৰ্ণ দুডালক পূৰণ কৰিলে আমি যিটো পূৰণফল পাম তাৰ আধা ল'লে আমি ৰম্বাছৰ কালিটো পাম এইটো চোৱা দুভাগৰ এক পূৰণ কৰ্ণ দুডালৰ পূৰণফল কৰ্ণ দুডালক পূৰণ কৰি দুভাগৰ একৰ লগত কৰ্ণ দুডালৰ পূৰণফলক পূৰণ কৰিলে আমি ৰম্বাছৰ কালি পাম নতুবা এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ ভূমি পূৰণ উচ্চতা ৰম্বাছৰ পৰিসীমা উলিয়াবলৈ একেবাৰে উজু বাহু চাৰিটা যিহেতু সমান গতিকে 4 বাহুক পূৰণ কৰি দিলে বাহুৰ জোখ এটাক পূৰণ কৰি দিলে আমি ৰম্বাছৰ পৰিসীমা পাম তাৰপিছত ট্ৰেপিজিয়ামৰ কালি ট্ৰেপিজিয়াম মানে কি নিশ্চয় জানা ট্ৰেপিজিয়াম হৈছে এনে এটা চতুৰ্ভুজ যাৰ যিকোনো এযোৰ বাহু সমান্তৰাল ইয়াত এই ট্ৰেপিজিয়ামটোত এই বাহুডালৰ সমান্তৰাল এইডাল ইয়াৰ এযোৰ বাহুৰ সমান্তৰাল কিন্তু আনযোৰ সমান্তৰাল নহয় দুইযোৰ সমান্তৰাল হ'লেতো সেইটো সামুদ্ৰিক বা ৰম্বাছ সামুদ্ৰিক হৈ যাব কিন্তু ট্ৰেপিজিয়ামত কেৱল এযোৰ বাহু সমান্তৰাল তে এনেকুৱা চতুৰ্ভুজৰ কালি উলিয়াবলৈ এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিম দুভাগৰ এক পূৰণ সমান্তৰাল বাহুদ্বয়ৰ মাজৰ দূৰত্ব পূৰণ সমান্তৰাল বাহুদ্বয়ৰ সমষ্টি কি কৰিব লাগিব এই ইয়াৰ পৰা ইয়াৰ দূৰত্বটো অৰ্থাৎ উন্নতি উলিয়াব লাগিব উন্নতি বা উচ্চতাটো উলিয়াব লাগিব আমি সমান্তৰাল বাহু দুডালৰ দূৰত্বটো উলিয়াব লাগিব সেই দূৰত্বটো পূৰণ এইডাল আৰু এইডাল বাহুৰ সমষ্টি অৰ্থাৎ এইডাল বাহুৰ জোখৰ লগত এইডাল বাহু যোগ কৰিব লাগিব তাৰপিছত তাক আকৌ দুভাগৰ একেৰে পূৰণ কৰিব লাগিব দুভাগৰ এক পূৰণ সমান্তৰাল বাহুদ্বয়ৰ মাজৰ দূৰত্ব সমান্তৰাল বাহু দুডাল হৈছে এই দুডালৰ মাজৰ দূৰত্বটো উলিয়াম এই দূৰত্বটো পোৱাৰ পিছত আমি আকৌ এই বাহু দুডালৰ মাপ দুটা আমি যোগ কৰিব লাগিব সমান্তৰাল বাহুদ্বয়ৰ সমষ্টি আমি এই সূত্ৰটো প্ৰয়োগ কৰিলে আমি ট্ৰেপিজিয়ামৰ কালিটো পাম তাৰপিছত বৰ্গৰ কালি বৰ্গ মানে জানা বৰ্গৰ বাহুবোৰ সমান কোণবোৰ সমান চাৰিটা বাহু সমান চাৰিটা কোণ সমান বৰ্গৰ কালি উলিয়াবলৈ বাহু পূৰণ বাহু কৰিলে হ'ল আটাইকেইটা বাহু যিহেতু সমান আমি বাহু এটাৰ মাপ জানিলে বৰ্গটোৰ কালি উলিয়াব পাৰিম আৰু পৰিসীমা উলিয়াবলৈ বাহুক 4 পূৰণ কৰিলে হ'ল 4 পূৰণ বাহু তাৰপিছত আয়তৰ কালি আয়ত মানে আয়তটো বৰ্গৰ নিচিনাই কিন্তু বৰ্গৰ দীৰ্ঘৰ প্ৰস্থ বেলেগ নহয় বা আয়তৰ দীৰ্ঘৰ প্ৰস্থ বেলেগ আয়তৰো 4টা কোণ সমান কিন্তু 4টা বাহু সমান নহয় ইয়াৰ বিপৰীত বাহুবোৰ সমানৰ সমান্তৰাল কিন্তু 4টা বাহু সমান নহয় কোণ 4টা কিন্তু সমান আয়তৰ কালিৰ সূত্ৰটো হৈছে দিশ পূৰণ প্ৰস্থ দীৰ্ঘক প্ৰস্থৰে পূৰণ কৰিলে আমি আয়তৰ কালি পাম আৰু পৰিসীমা উলিয়াবলৈ এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিম 2 পূৰণ দিশ যোগ প্ৰস্থ দীৰ্ঘ আৰু প্ৰস্থৰ যোগফলক আমি 2 পূৰণ কৰিম এইখিনি আমি বহুভুজৰ
পৰিসীমা নিৰ্ণয়ৰ বিভিন্ন সূত্ৰসমূহ আমি আজি আলোচনা কৰিলোঁ। আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা কথাখিনি। আৰু এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে কিতাপখন কিন্তু মেলি চাবা। তোমালোকৰ পাঠ্যপুথিৰ 173 পৃষ্ঠাত আছে। 173 পৃষ্ঠাত থকা অধ্যায় 11 পৰিসীমাৰ কালি এই পাঠটোৰ এই কথাখিনি গোটেই কথাখিনি তোমালোকে পঢ়ি চাবা ভালকৈ। তাৰপিছত যদি কিবা নুবুজাকৈ ৰৈ যায় তেনেহ'লে মোক জনাবা, মই তোমাক সহায় কৰিব চেষ্টা কৰিম। আৰু কাইলৈ আমি ইয়াৰ এই অনুশীলনীৰ দুটামান প্ৰশ্ন সমাধান কৰিম। তাৰ আগতে এই কথাখিনি আজিৰ কথাখিনি কিন্তু বুজি পাব লাগিব। ধন্যবাদ।